ক্লাবৰ প্ৰতিগৰাকী সদস্যকেই নিজৰ ভাতৃ পুত্ৰৰ দৰে মৰম কৰি সদায় বাট দেখুৱাই গৈছিল পোহৰৰ, মানৱতাৰ আৰু সাহসৰ। জুবিন গাৰ্গৰ কণ্ঠ যিদৰে অসমৰ চুকে কোণে চিৰপ্ৰবাহিত হৈ থাকিব, ঠিক একেদৰে তেওঁৰ আদৰ্শৰে আমি জুবিন ফেন ক্লাব মঙলদৈয়েও তেওঁৰ অনুপস্থিতিটো তেওঁ শিকোৱাৰ দৰেই আগন্তুক দিনবোৰত একেই উদ্যমেৰে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ। গায়িকভাৱে বিদায় লোৱা ঈশ্বৰ পুৰুষজনক আমাৰ মাজত সদায় জীয়াই ৰাখিবলৈ অনাগত দিনবোৰত সামাজিক কাৰ্যসূচীসমূহ অবিৰত থাকিব।